কি हमनी रोज काम करी हमनी के बोलला যে हमनी के মানুষ মিল के काम করব লাগে এখন দরদ দেখাইলা কিন্তু যখন কোনো ঘটনা করে हमनी के গরু ছেড়ে রকম মানুষ ব্যবহার করেলা এই কথা ভালো হয় না তো বলা হ্যাঁ কাল কমতি দুখ লাগে যতনা গরম হোক মানে গরু রকম কাম না তোর ভগত যখন কাঁদে একটা মানুষ নাই হ্যাঁ এইগুলা কথাটা বেয়া কথা লাগে हमनी বলি हमनी এই ঘটনাটা তোনি के হেয়া তো মাইনা নাই के ঘটনাটা ঘট রहा হয় না জয় জলিসে এই জয় নুনুমাই এই জয় নুনুমাই এই জয় নুনুমাই বাবু সাহেব হুঁশিয়ার সার্বিক রাজ জাগিছে পরিচালক মুর্দাবাদ তো আমি এটা কথা কব বিচাৰো লেপেটকটা চাহ বাগিচাৰ অন্তৰ্গত আমাৰ লেপেটকটা চাহ বাগিচাৰ এটা ডিভিজন আমাৰ মেদলা শাখা আৰু বলাই শাখাত দুটা কালি মৰ্মান্তিক দুটা ঘটনা আমাৰ ঘটিছে আমি কাম কৰি থকা মেদলা শাখাৰ আমাৰ দছৈ খাৰিয়া মানৰ আমাৰ স্থায়ী শ্ৰমিকজন কাম কৰি থকা অৱস্থাতে বাগিচাৰ নলাত পৰি পেলাই তেওঁৰ মৃত্যু ঘটে কিন্তু প্ৰায় 1.5-2 মান কেতিয়া ঘটিছে আমাৰ মেনেজমেণ্টে কোনো খবৰ নাপায় বাবুৱে কোনো গম নাপায় এনেকা ধৰণৰ মানটো পৰে যেতিয়া খুজ বিচাৰ হ'ল ছোৱালীজনী দেখিলে দছৈ খাৰিয়া ছোৱালীজনী দেখিলে যেতিয়া আমাৰ দেউতা আহা নাই ঘৰত যেতিয়া খবৰ কৰিবলৈ গৈছে নলাত পৰি থকা দেখিছে তাত বহুত দুখ লগা কথা যে মেনেজমেণ্টে এই কথাটো কেনেকৈ গম নাপায় যে মানুহ এজন নালাত পৰি ঢুকাই গ'ল আমি পূৰ্বৰ দিনৰ পৰা এটা দাবী ৰাখিছোঁ যে বাগিচাৰ চালানবিলাকত আমাৰ দলং হ'ব লাগে বহুত মানুহ পৰি পেলাই হাত ভৰি ভাঙিছে আমি ৰিচেণ্ট আমি ভিজিট কৰিছোঁ তেতিয়াও আমি কৈছোঁ তেওঁলোকে কেতিয়াও কিন্তু এইবিলাক কাম নকৰে অকল কাম আদায় কৰিব লাগে কেৱল কাম আদায় কৰিব লাগে তেওঁলোকৰ তাৰ লগে লগে আৰু এটা ঘটনা আমি ক'ব বিচাৰোঁ কালি আৰু এজন আমাৰ বলাই শাখাৰ শ্ৰমিক আমাৰ ডাকলা আমাৰ প্ৰিয়ন এজন তেওঁ কাম কৰি থকা আহি থকা বুধুৱা কামাৰ তেওঁ কাম কৰি আহি থকা অৱস্থাত কামলৈ আহি থকা অৱস্থাত তেওঁ ডাক লৈ আহিব লাগে আহি থকা অৱস্থাতে আমাৰ মেইন গেটৰ ওচৰতে তেওঁ এক্সিডেণ্ট হৈ পৰি থাকিলে গৈ মেনেজমেণ্টক খবৰ লৈ পুলিচক গতাই দিয়াৰ পিছত কিন্তু মানুহজনক খবৰ ল'ব নগ'ল আমি মেডিকেলত গৈ চাইছোঁ না মেডিকেলত আমাৰ বাগিচা হস্পিটেলৰ কোনো কৰ্তৃপক্ষৰ কোনো মানুহ আছে না মেনেজাৰ আছে না কোনো নাই এনে কথাটো আমি বাগিচাৰ পৰিচালকক আমি ৰজত দাসক ধিক্কাৰ দিছোঁ আমি এনে কথাটো আমি ধিক্কাৰ দিছোঁ ভৱিষ্যত সময়ত যদি এনেকৈ মানৱীয়তা ৰাখে তেতিয়াহ'লে বাগিচাৰ কাম নকৰিলে ভাল এনেকৈ ধৰণৰ আমি দেখিব পাইছোঁ আৰু কালি যেতিয়া ঘটনা ঘটি গ'ল তেওঁলোকে দেৰিকৈ হ'লেও যেতিয়া গম পাইছে কিন্তু সেই যাত যিটো জেগাত ঘটনা হ'ল তেওঁলোকৰ ঘৰত কিন্তু খবৰ ল'বলৈ লাগিছিলে কিন্তু আজি কিন্তু দেখা নাপালে আজি ৰাতিপুৱাহে তেওঁ নিজৰ হাম কাটিবৰ কাৰণে কিন্তু খবৰ ল'ব গৈছে তেনেকৈ ঘটনাৰ পৰা আমি বাগিচা পৰিচালকক আমি হুঁচিয়াৰ কৰিব বিচাৰিছোঁ আজি আমাৰ বাগিচাৰ ইউনিয়নে আমাক বাগিচা ফালৰ পৰা দিয়া হ'ব এখন মেম'ৰাণ্ডাম দিয়া হ'ব আৰু ভৱিষ্যতভাৱে যদি এনেকৈ চিন্তাধাৰা থাকে তেতিয়াহ'লে আমি জংগী আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম আপোনালোকে আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ ইয়াৰ পূৰ্বতে আপোনালোকে দেখিছিলে ইয়াতে লেপেটকটা চাহ বাগিচাৰ ফেক্টৰীত আমাৰ মাইনা নায়কৰ ঘটনা ঘটিছিলে আপোনালোকে দেখিছিলে সেই সময়তে আমাৰ সংবাদ মাধ্যমে যথেষ্ট ফ'কাছ কৰিছিলে আৰু আমি দেখিবলৈ পাইছিলোঁ মেডিকেলত গৈ যিজন আমাৰ পৰিচালক আছিলে আমি যোৱাৰ আগতে কিন্তু পৰিচালক ডাঙৰীয়াই কিন্তু শ্ৰমিকজনক উঠাই পেলাই ষ্টেচনত ৰাখিছে ট্ৰিটমেণ্ট কৰাইছে নিজে কৈছে কিন্তু এনে অৱস্থাত আজি এইজন পৰিচালকে এটা অমানৱীয় ব্যৱহাৰ কৰাটো আমি অতিকৈ দুখ পাইছোঁ আৰু ধিক্কাৰ জনাইছোঁ এনেকৈ মেনেজক আমি ধিক্কাৰ জনাইছোঁ ভৱিষ্যত সময়ত যদি তেনেকৈ যদি আৰু কিবা কাৰ্যসূচীত তেওঁ এনেকৈ যদি মানসিকতা রাখে তেতিয়াহ'লে আমি কিন্তু ইয়ার প্রত্যুত্তর দিবলৈ আমি বাধ্য হম। আমি जितनाटाई जानिले जखन हम डेड बॉडी पाई गेली तखन तो साहेबटा देखली साहेबटा देख को भी घूर देले तो चुआ गेला न की करबे ना बाबू साहेब को तक जन के फोन करे पाते इतनाटाई हम बेसी दुख लागत साहेबटा देखले यार हम के फोन नहीं करले। আপোনালোকে আজি আহিছে আমি ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকে জানে যে লেপেটকটা চাহ বাগিচা মেদলা শাখাত দছৈ খাৰিয়া নামৰ মানুহজন কাম কৰি থকা অৱস্থাত মানে এক্সপায়াৰ্ড হ'ল। আচৰিত কথা, যেতিয়া আমাৰ বাগান সেকশনত থাকে বাগানৰ সেকশনৰ নিয়ম আছে যে তাত সৰ্দাৰ থাকে, বাবু থাকে আৰু ডিভিজন ইনচাৰ্জ থাকে আৰু এই তিনিজনৰ তত্ত্বাৱধানত তাত বাগিচাত কাম হয় আৰু সেই বাগিচাত কাম হোৱা সময়ত কোন মানুহ আহিলে কোন মানুহ পলাল গোটেইখিনি সিহঁতি মানে হাজিৰাক আদি কৰি কিমান মানুহ আছে কিমান পলাই গ'ল বা ক'ৰবাত গ'ল নেকি কোনোবা ছুটি লৈছে এই গোটেই দায়িত্বটো সিহঁতৰ থাকে। তাৰ পিছতো এজন মানুহ যেতিয়া গধূলিলৈকে পোৱা নাই, ল'ৰা ছোৱালী যেতিয়া বিচাৰি আহিছে দেউতা কামলৈ অহা নাই বুলি আৰু গম পাইছে যে তাই
মৰিছে বুলি। আন এটা কথাত মই এতিয়া গম পালোঁ যে কোনোবা ডিভিজন ইনচাৰ্জ সেই পৰি থকা মানুহটোক চোৱাৰ পিছতো কিন্তু কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি এটা কথা এতিয়া ওলাইছে। কিমান দূৰ হয়তো মই নাজানো। যদি কথাটো সঁচা হয় তেতিয়াহ'লে সেই ডিভিজন ইনচাৰ্জক আমি ক'ম যে সেইজনক মানে ডিছমিছ কৰিব লাগে। বাবুটোক আমাক ইয়াক মুঠতে নালাগে, আৰু চৰ্দাৰটো আমাৰ, যিহেতু চৰ্দাৰটো আমাৰে মানুহ, যদি তেওঁৰো গাফিলতি যদি আছে তেখেতকো আমি ছাছপেণ্ড কৰাৰ কাৰণে দাবী জনাইছোঁ। তাৰপিছত এইজন পৰিচালকে যিটো দেখুৱাইছে মানসিকতা, যিটো দেখুৱাইছে, আৰু পূৰ্বৰ মেনেজাৰে যিটো মাইনা নায়কৰ সময়ত যিটো মানৱীয়তা দেখুৱাই, বহুত আকাশ পাতালৰ ডিফাৰেঞ্চ। গতিকে এইজন মেনেজাৰক আমি নালাগে বুলি ডাইৰেক্ট কৈছোঁ। ঠিক আছে। হয়, আজি আমাৰ লেপেটকেটা বাগানৰ 4টা ডিভিজনত বেনলা, দেৱান আৰু বলাই, এই 4টা ডিভিজনত মানে 2টা ডিভিজনত এনেকুৱা এটা ঘটনা হৈছে। মেনেজমেণ্টে খবৰ নোলোৱাৰ কাৰণে চবকে দুখ লাগিছে, কাৰণ আমাক মানে গৰু ছাগলীৰ নিচিনা এৰি দিছে যে কাম কৰ আৰু বাছ সিমানটোৱে জানে, কিন্তু আমাৰ কি হ'ব কি নাই সেইটো একো ব্যৱস্থা নকৰে। তো সেইকাৰণে মানে আমি মেনেজাৰক কৈছোঁ যে এনেকুৱা মেনেজাৰক আমাক নালাগে, কোম্পানীক জনাইছোঁ। আৰু আমাক মানে এনেকুৱা মেনেজাৰ লাগে যে যাতে আমাৰো খবৰ ল'ব লাগে, যেনেকৈ বাগানত যদি পাত ছিঙিছে নে সেইটো খবৰ ল'ব পাৰিছে, কিন্তু মানুহ ঘৰলৈ আহিছে নে সেইটোও খবৰ ল'ব লাগিব। সেই মানুহে ক'লোঁ। হয়, মই মেদলা শাখাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী নহয়। যোনটো কালি ঘটনা ঘটিলে সেইটো সময়ত মানে আমিতো গম নাপাওঁ, কিন্তু বহুত পাছত আমি গম পাইছোঁ যে লোকৰ মোক কোনো ফোন চোন কৰা নাই। মোক বেলেগ ওচৰত মানে এটা মাইকী মানুহ ক'লে, আমাৰ বয় হয়, তেতিয়া ক'লে মই লগে লগে হাফ পেণ্ট আৰু গেঞ্জি পিন্ধি আছিলোঁ, দৌৰি আহিলোঁ। তেতিয়া চাইছোঁ মানে ডেড বডিটোক আনিছে। তাৰপাছত এছিষ্টেণ্টে মানে যোনটো কোৱা মতে শুনিছোঁ আৰু মানে ছোৱালীখিনিক কৈছিলেতো, তেতিয়া এছিষ্টেণ্ট চাইছে বুলি কৈছে। আৰু যেতিয়া ঘৰলৈ অনা হ'ল তেতিয়া ৰাতি মেনেজাৰে, কিন্তু মই মেনেজাৰক কৈছিলোঁ ছাৰ আপোনালোকে আহিলে ভাল হ'ব, কিন্তু মেনেজাৰৰ লগত নগ'ল, পুলিচ চুলিচ পঠালে। সেইটোৱে বহুত দুখ লাগিছে, মানে এনেকুৱা এটা ঘটনা কাম কৰি অৱস্থা হৈছে।